কংগ্ৰেছ এতিয়া অতীত আৰু বিশেষকৈ পঞ্চায়তৰ সম্পৰ্কত কংগ্ৰেছে নিজৰ নাম ল'বই নাপায়। কংগ্ৰেছৰ দিনত পঞ্চায়ত ব্যৱস্থাটো এনেকুৱা এটা হৈ গ'ল যে গাঁৱৰ ৰাইজে, দুখীয়া ৰাইজে, পঞ্চায়তৰ ৰাইজে ভোট দিয়ে, ভোট দি পঞ্চায়তৰ প্ৰতিনিধি নিৰ্বাচন কৰে। কিন্তু পঞ্চায়তৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ বেলেগা কংগ্ৰেছ যিসকল প্ৰতিনিধি নিৰ্বাচিত হৈ গ'ল, পঞ্চায়তবোৰ কংগ্ৰেছে দখল কৰিছিল, সেই প্ৰতিনিধিবিলাকক ৰাইজে পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচন কৰিছিলে, কিন্তু তাৰ সলনি সেইবিলাক দালাল আৰু দালালৰ ঠিকাদাৰে নিৰ্বাচন কৰাৰ নিচিনা হ'ল। পঞ্চায়ত ব্যৱস্থাটো কংগ্ৰেছৰ দিনত এনেকুৱা ধৰণৰ তললৈ গুচি গ'ল যে মানুহে পঞ্চায়ত মানে দুৰ্নীতি, পঞ্চায়ত মানে অনিয়ম, পঞ্চায়ত মানে ভ্ৰষ্টাচাৰ বুলি গণ্য কৰিব ল'লে। আৰু যিটো কাৰণত পঞ্চায়তত কৰা চূড়ান্ত অনিয়ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ কাৰণে কংগ্ৰেছ দল বা এই দলটোক ৰাইজে চূড়ান্তভাৱে প্ৰত্যাখ্যান কৰিলে। আজি তেওঁলোকে গণবিচ্যুত। গতিকে সেই দলটোৱে কিবা কৰিলেও ৰাইজে তেওঁলোকক আঁকোৱালি নলয় আৰু সেইটো কথা যোৱা দিনকেইটাত প্ৰমাণিত হৈছে। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।